হেল্ল' এভৰিৱান, মই আজি আপোনালোকক শিঙি মাছ কটা, ইংলিছত কেটফিছ বুলি কয়, কাটাৰ এটা নিঞ্জা টেকনিক দেখুৱাই আছোঁ। মই আগতে শিঙি মাছকেইটা পলিথিনৰ ভিতৰতে নিমখ দি মাৰি লৈছোঁ। আৰু মই দুইখন হাতত দুটা প্লাষ্টিক এইকাৰণে পিন্ধি লৈছোঁ, যাৰ ঘৰত হেণ্ডগ্লোভছ আছে হেণ্ডগ্লোভছ পিন্ধিব পাৰে। সকলোৰে ঘৰত হেণ্ডগ্লোভছ হয়তো পটকৈ নাপাব পাৰে, চ' সহজতে প্লাষ্টিকৰ পলিথিন সকলোৰে ঘৰত থাকে। চ' মই দুইখন হাতত এইকাৰণে পিন্ধিছোঁ, যদি কিবা কাৰণত শিঙি মাছ ক'ৰবাত জীয়াইও থাকে মোক বিন্ধিব নোৱাৰে। তথাপিও ভালকৈ মৰা নাই, জীয়াই আছে, অলপমান লৰি আছে, মই কাটোতে আপোনালোকে ভিডিঅ'ত গম নাপাব। চ' মই সেনেকৈ মূৰটো ধৰি কাটি দিছোঁ। শিঙি মাছ কটা একদমেই ইজি। চ' যিবিলাকে ভয় কৰে, মোৰো ভয় লাগে, চ' সেইকাৰণে মই এনেকৈ কাটিছোঁ। এনেকৈ ধুনীয়াকৈ গোটেইকেইটা মাছ মই কাটি লৈছোঁ। ধুনীয়াকৈ কাটি তাৰপিছত ভিতৰৰ পেটু চেটু ধুনীয়াকৈ চিপি উলিয়াই দিছোঁ। আৰু বহুত পিছল যে পিছলি পৰে, একো চাই তাই নোহোৱাকৈ আৰামত আপোনালোকে কাটি ল'ব পাৰিব শিঙি মাছ। অতি সোনকালেও হৈ যায়, এইটো টিপছ। একো লেতেৰাও নহয়। চ' ইয়াৰ পিছত মই ফৰিবিলাক কেঁচি এখনেৰে ফৰিবোৰ কাটি দিছোঁ। একদম ইজি হয়নে নহয়নে বাৰু? ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। আপোনালোকেও ঘৰত ট্ৰাই কৰি চাবচোন, একদম টেনশ্যন নাই, ভয় কৰিবই নালাগে। শিঙি মাছে আৰু কাকো নিবিন্ধে এইটো টেকনিক কৰিলে। হয়নে? এইটো নিঞ্জা টেকনিক, ডিং ডিং।